হেল্ল' এভৰিৱান, আজি মই গুৱাহাটীলৈ গৈ আছোঁ। গুৱাহাটীৰ জাৰ্ণিটো অকণমান আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ, কাৰণ বাটতে বহুত নেদেখা বস্তু দেখিলোঁ। তাকে আপোনালোকৰ আগত অলপ শ্বেয়াৰ কৰিলোঁ। আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব। ঘৰৰ পৰা পুৱা 2 বজাতে ওলোৱা হ'ল, কিন্তু বাটতে যি বৰষুণ পালোঁ আৰু ৰাস্তা ইমান বেয়া, তাৰ ফলত আমি বোকাখাট পাওঁতে 8 মানে বাজিলে। বোকাখাটতে আমি ৰ'লোঁ, অলপ কিবা এটা পাতলকৈ খাই লওঁ বুলি। চাহৰ লগত পুৰি খালোঁ আৰু আমি আহিছোঁ বা ভিনদেউ, বাহঁতৰ ল'ৰা ৰাবু আৰু দাদা এজন। আচলতে বাৰ হঠাৎ গা বেয়া হ'ল আৰু এক্সেল কেয়াৰত আগৰ পৰা ট্ৰিটমেণ্ট চলি আছিলে আৰু সেইকাৰণে চেকআপত লৈ অহা হ'ল। এয়া কাজিৰঙা সোমাইছোঁ। কাজিৰঙাৰ মাজৰ ৰাস্তাটোত যিহেতু কেতিয়াবা জীৱ জন্তু ৰাস্তালৈ আহি যায়, গতিকে গাড়ীৰ স্পীডত চলাবলৈ মানা কৰা হৈছে। ইয়াতে এইটো দেখিছেনে আপোনালোকে, টাইমিংটো ওলাই আছে, তাতে স্পীডটো গাড়ী কিমান আছে সেইটো চাব পাৰি তাতে। আৰু বেছি স্পীডত থাকিলে আপোনালোকৰ মোবাইললৈ মেছেজ আহিব আৰু গম পাইছে আৰু ফাইন ভৰিব লাগিব। এয়া হঠাৎ আমাৰ সন্মুখলৈ আহিলে মহ, দেখিছেনে ইমান ডাঙৰ ডাঙৰ মহ। অ' মাই গড, নিজে চাব পালোঁ আৰু লগতে আপোনালোককো দেখাবলৈ পাই খুব ভাল লাগিলে। এইকেইটা আচলতে বনৰীয়া মহ নেকি, হঠাৎ আমাৰ সন্মুখলৈ আহি গ'ল। পুৱাতেই এই সেউজীয়াবোৰৰ মাজেৰে আহি সেউজীয়াবোৰ চাই চাই মনটো যে কিমান শান্ত লাগিছিল। চাওকচোন, পাহাৰখন ইমান ধুনীয়া লাগিছে দূৰৰ পৰা। আচলতে বতৰটো ডাৱৰীয়া, বৰষুণো দি আছিল, গতিকে পাহাৰখন স্পষ্টকৈ দেখি পোৱা নাই, ডাৱৰে আৱৰি ৰাখিছে। এতিয়া অলপ ৰ'দটো ওলালে, গতিকে অলপ পোহৰ কৰি তুলিছে পৰিৱেশটো। এয়া চাওকচোন, ইমান ডাঙৰ এখন শৰাই বাটতে আছে। একেখন ৰাজ্যৰে ভিন্ন ঠাইৰ পাৰ্থক্য কিমান ইয়াতেই গম পালোঁ। আমাৰ ফালে এতিয়া খেতিত নামিবলৈ লৈছেহে মাত্ৰ, কিন্তু এয়া চাওকচোন, পথাৰত ধান কাটি আনি আলিত ৰাখিছেহি। এয়া চাওকচোন, সোণালী ধাননি পথাৰখন কিমান যে ধুনীয়া লাগিছে। আচলতে এই অঞ্চলটোত বানপানীয়ে বৰ অসুবিধাত পেলায়, গতিকে বছৰটোত দুবাৰকৈ খেতি কৰিব লগা হয়। কেতিয়া খেতি ভাল হয়, কেতিয়া পানীয়ে খেতিবোৰ নষ্ট কৰে, কোনেও ক'ব নোৱাৰে। গতিকে দুবেলা দুমুঠি খাবৰ কাৰণে এওঁলোকে বৰ কষ্ট কৰিছে। দেখি মোৰ বৰ বেয়া লাগিলে। একে দেশ একে মাটি, ভিন্ন ঠাইৰ মানুহৰ মাজত পাৰ্থক্য চব। বাটত যেতিয়া দেখিলোঁ সৰু সৰু ল'ৰাবিলাকেও পইচা 1 টকা 2 টকা 10 টকাৰ বাবে হাত মেলিছে, তেতিয়া মোৰ মনলৈ এটা কবিতা ভাহি আহিল। কবিতাটো মই লিখি পেলালোঁ, আপোনালোকৰ আগত গাই দিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম প্ৰভেদ। পুৱাৰ ৰাঙলী বেলিৰ কিৰণত কঁপি কঁপি চিঞৰি উঠিল পোহৰত তিৰবিৰাই থকা নিয়ৰৰ টোপালটোৱে। ক'বলৈ ধৰিলে, হে ভগৱান, মোৰ গাত যেন সূৰ্যৰ তাপ আৰু পোহৰ নপৰে, নহ'লেতো মই শুৱনি ধৰাখন ভালদৰে দেখাই নাপাম। এনেতে দিকপলয়ৰ ইপাৰৰ পৰা সিপাৰলৈ সীমাৰেখা আঁকি চৰাইজাকে পুৱাক সম্ভাষণ জনাই আনন্দত কিৰিলি পাৰি গীত জুৰি নাচি উঠিল চৰাইজাকৰ কলকলনি হৈ। জাগি উঠিল শিশুটি, ব্যাকুল হৈ পৰিল পিয়াহ খাদ্য আৰু অকণমান হিয়া ভৰা মৰমৰ বাবে।
কিন্তু কিন্তু সি এইবোৰৰ পৰা বঞ্চিত। অট্টালিকাৰ শিশু আৰু তাৰ মাজত সীমাহীন প্ৰভেদ। ভিডিঅ'টোত মোৰ লগতে আপোনালোকেও দেখা পোৱা দৃশ্যসমূহ চাই মোৰ মনলৈ যিকেই আহিল মই তাকেই লিখি পেলালোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমিব। আৰু লগতে যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেখেতলোকসকলক মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক আৰু কমেণ্ট কৰিবলৈ অনুৰোধ কৰিলোঁ। ধন্যবাদ। এয়া আমাৰ গন্তব্যস্থান এক্সেল কেয়াৰ মেডিকেল। আমি ইয়াত পাই গ'লোহি। সুকলমে ধন্যবাদ।